এটা কথা ক'ব লাগিব আজি গৰু বিহু আৰু গৰু বিহুৰ এই শুভক্ষণত দেখিবলৈ পোৱা গৈছে যে নগাঁও জিলাৰ পুৰণিগুদাম পথাৰক চাৰিআলিত এক ব্যতিক্ৰমী চিন্তাধাৰাৰে এক কৃষক ৰাইজৰ ব্যৱস্থাপনাত ইয়াতে গোধন সৌন্দৰ্য প্ৰতিযোগিতাৰ আৰম্ভ কৰিছে। এক প্ৰকাৰ এটা কথা ক'ব লাগিব পোনপ্ৰথমবাৰৰ বাবে এনে এক প্ৰতিযোগিতা যি ব্যতিক্ৰমী চিন্তাধাৰাৰে কৰিছে অতি সুন্দৰভাৱে। চাওক কি ধৰণে আচলতে এই গোধনৰ যিসকল মালিক আছে মালিকসকলে নিজৰ গোধনসমূহ সজাই পৰাই অতি সুন্দৰকৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ ল'বৰ কাৰণে ইয়ালৈ লৈ আহিছে। চাওক চাৰিওফালে গোধনসমূহ তেওঁলোকে সজাই পৰাই ৰাখিছে অতি সুন্দৰভাৱে, কাৰণ আজি যিহেতু পোনপ্ৰথমবাৰৰ বাবে গোধনৰ এই সৌন্দৰ্য প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰিছে। পোনপ্ৰথমবাৰৰ বাবে নগাঁও জিলাৰ পুৰণিগুদামত এনেধৰণে এই প্ৰতিযোগিতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাই আছোঁ এয়া চাওক প্ৰতিগৰাকী গৃহস্থই যিটো সময়ত আচলতে গোধনে এক প্ৰকাৰ ৰাখিবলৈ ঘৰত সমস্যা হৈ পৰিছে, কাৰণ গৰু চোৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা নোহোৱা হৈছে, তেনে সময়তো এইসকল লোকে বহু সযতনেৰে এই গোধনসমূহ ৰাখিছিলে। আৰু তাৰ পাছতে আজি যি গৰু বিহুৰ দিনা এই শুভ মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে সৌন্দৰ্য প্ৰতিযোগিতা ইয়াতে অনুষ্ঠিত কৰিছে। আৰু আমি দেখুৱাই আছোঁ এই গোটেই ফিল্ডখনৰ চাৰিওদিশে এই গোধনসমূহ সজাই পৰাই ৰখা হৈছে। আমি দেখুৱাই আছোঁ যিমান দূৰ সম্ভৱ হয় আমি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু উদ্যোক্তা মণ্ডলীও আছে, আমি তেওঁলোকৰ কাষলৈ যাম। আৰু ইয়াতে পৰিচালকসকলো আছে, মই পৰিচালকসকলৰ কাষলৈ যাব বিচাৰিম। তাৰ আগতে আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকসকলক ইয়াৰ যি পৰিৱেশ সেই পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। আমি অকণমান আগুৱাই যাবলৈ চেষ্টা কৰিম আৰু আগুৱাই গৈ আমি পৰিচালকৰ লগতো আমি কথা পাতিম। চাওক অতি সুন্দৰভাৱে নিজৰ গোধনটো পোৱাৰ ভাগতে মাহ হালধিৰে নোৱাই ধুৱাই এই সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে লৈ আহিছে। আমি পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাই আছোঁ। আমি আৰু আগলৈ যাম অকণমান। গোটেই ফিল্ডখনত যিহেতু এনেকৈ গোটেই গোধনসমূহ সজাই পৰাই ৰাখিছে, অলপ সুন্দৰকৈ আচলতে এই গোধনসমূহ সজাই ৰাখিছে, গামোচা দিছে, নতুন পঘা দিছে। আমি পৰিচালক আছে, মই পৰিচালকৰ কাষলৈ যাবলৈ বিচাৰিম। তাৰ আগতে মই উদ্যোক্তা মণ্ডলী আছে, মই তেওঁৰ পৰা একেষাৰ জানিব বিচাৰিম। পোনপ্ৰথমবাৰৰ বাবে নগাঁও জিলাৰ পুৰণিগুদামত এক ব্যতিক্ৰমী চিন্তাধাৰাৰে এই গোধনৰ সৌন্দৰ্য প্ৰতিযোগিতা আৰম্ভ কৰিছে, কি আমি তাৰমানে গোধনৰ এই গো পূজা আৰু সৌন্দৰ্য লগতে সৌন্দৰ্য প্ৰতিযোগিতা পতাৰ কাৰণটো হ'ল কি, আমাৰ গো হৈছে আমাৰ অসম দেশ এখন হৈছে কৃষি প্ৰধান দেশ। গতিকে ইয়াত কৃষি কাৰ্যত খেতিয়কসকলক যথেষ্ট পৰিমাণে সহায় কৰে। গতিকে আমি গৌক কিয় পূজা নকৰোঁ? গতিকে আমি গৌক পূজা কৰাৰ লগতে আমি সৌন্দৰ্য প্ৰতিযোগিতাটো পাতিব পাৰি। গতিকে আমি এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি গো পূজাৰ লগতে সৌন্দৰ্য প্ৰতিযোগিতা পাতিছোঁ। কাৰণ বেদতো গৰুক আগস্থান দিছে আৰু শ্ৰীকৃষ্ণই গৰুক আগস্থান দি পেলাই গৰুখীয়া হিচাপে তেখেতেও আছিল। গতিকে সেইকাৰণে আমি এই অনুষ্ঠানটো প্ৰথম হিচাপে পদক্ষেপ লৈছোঁ। ইয়াৰ পিছত আমি ডাঙৰকৈ পাতিম। নিশ্চিতভাৱে আমি পৰিচালক কেইগৰাকীও আছে, মই তেওঁলোকৰ কাষলৈ যাব বিচাৰিম। এইকেইগৰাকী পৰিচালক আৰু তেওঁলোক এটাইকেইজনেই পশু চিকিৎসক আৰু তেওঁলোককে মাতিছে আচলতে এই অনুষ্ঠানটো পৰিচালনা কৰিবৰ বাবে। দাদা অকণ উঠি ল'লে সুবিধা হ'ব। আপোনালোক যিহেতু আজি উপস্থিত হৈছে আৰু পোনপ্ৰথমবাৰৰ বাবে পুৰণিগুদাম হেন জেগাত এনেকুৱা এটা ব্যতিক্ৰমী চিন্তাধাৰাৰে অনুষ্ঠান পাতিছে, কি ক'ব আচলতে কিহৰ ভিত্তিত আপোনালোকে কেনেধৰণে বিবেচনা কৰিছে? আচলতে এইটো বৰ ভাল কথা। পুৰণিগুদাম অঞ্চলৰ আজিকালি যান্ত্ৰিকতাৰ ধামখুলীয়াত এইবিলাক নাইকিয়া হৈ গৈছে, গৰু নাইকিয়া হৈ গৈছে। এটা খুব ভাল পদক্ষেপ কৃষক ৰাইজৰ। আৰু গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা আৰু জাজমেণ্ট এই দুইটা বস্তু বেলেগ, কিন্তু আমি আজি যিটো কৰিম এইটো জাজমেণ্ট নহয়, এইটো এটা সৌন্দৰ্য প্ৰতিযোগিতা হ'ব। যিটো চাইণ্টিফিক জাজমেণ্ট সেইটো নহয়, কাৰণ ইয়াত মতা গৰু থাকিব, মাইকী গৰু থাকিব, পোৱালিও থাকিব, কিন্তু জাজমেণ্ট হিচাপে হ'লে বেলেগ বেলেগ ভাগ হ'ব লাগে। গতিকে আমাৰ পশু চিকিৎসকসকল আছে, মই জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া হয় নগাঁও, আৰু সকলোখিনিক সকলো ৰাইজক বিহুৰ শুভেচ্ছা জনাইছোঁ, আপোনালোককো জনাইছোঁ। আৰু এটা বৰ ভাল খবৰ হৈছে যে আমাৰ ৰাইজৰ মাজত যে এনেকৈ পশুপালন কৰিবৰ কাৰণে যাতে আগবাঢ়ি যায়। আগতে আমাৰ আছিলে ইয়াত বহুত গৰু গাই আছিলে, আমাৰ ৰাস্তাত গৰু মানে গৌধূলি বুলি যিটো কয় সেইটো উৰিছিলে, কিন্তু আজিকালি একো নাইকিয়া হৈ গ'ল। গতিকে ইয়াৰ হেৰিতে আলমতেই যাতে আমাৰ গোধনখিনি আকৌ এটা হেৰি হয়, আৰু তাৰ লগে লগে এটা বৈজ্ঞানিকসন্মত কৃষি বা পশুপালন কৰি ৰাইজসকল আৰ্থিকভাৱেও যাতে আগবাঢ়ি যায়, সেইটো হিচাপে আমি কামনা কৰি আমি আজি সহযোগ কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে পুৰণিগুদাম ৰাইজৰ এইটো এটা খুব ভাল পদক্ষেপ, আৰু মই ভাবোঁ যে অদূৰ ভৱিষ্যতে ইয়াতকৈও বহলভাৱে এইখিনি
নিশ্চিতভাৱে আমি এয়া আছিল পৰিচালক, আমি পৰিচালকগৰাকী মন্তব্য ল'বলৈ চেষ্টা কৰিলোঁ। আৰু এজন ইয়াৰে উদ্যোক্তা মণ্ডলী আছে, তেওঁৰ পৰা একেষাৰ জানিব বিচাৰিম। আচলতে যিটো সময়ত আচলতে অসমীয়া মানুহে গৰু ঘৰৰ গোহালিত ৰাখিবলৈ কষ্ট অনুভৱ কৰা হ'ল, ৰাতি পহৰা দিব লাগে, গৰু চোৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা নাপায়, তেনে সময়তো এই যিখিনি সযতনে ৰাখিছে গৰু, সেই গৰুখিনি লৈ আজি এই গৰু বিহুৰ পবিত্ৰ ক্ষণত দেখিবলৈ পোৱা গৈছে যে সৌন্দৰ্য প্ৰতিযোগিতা পাতিছে। কি ক'ব আচলতে কি হৈছে, আমি বিহু অসমৰ জাতীয় উৎসৱ, বিহু অসমীয়াৰ বাপতিসাহোন। আচলতে জাতীয় উৎসৱ মানে কি, আচলতে আমাৰ এই উৎসৱটো আমাৰ অসমীয়া জাতিৰ কৃষি কৰ্মৰ লগত জড়িত। আচলতে এটা কৃষিভিত্তিক লোক সংস্কৃতি হওক, লোক উৎসৱ, এইবিলাক এটা জাতীয় জীৱনৰ লগত সম্পৰ্ক থকা এটা ব্যৱস্থা আচলতে। আৰু এইটো হৈছে এটা কৃষিভিত্তিক উৎসৱ। আৰু ইয়াতে মূলতে কৃষি বুলি ক'লে আমাৰ গৰুহালৰ কথা বা আমাৰ অসমীয়া সহজীৱনত আমি যিটো গো পালন, এই ব্যৱস্থাটোৰ কথাটো আমাৰ মনলৈ আহে। আৰু এটা আচলতে গৰু আমাৰ আচলতে এটা পৰম্পৰাগতভাৱে আমাৰ এটা আচলতে অসমীয়া জাতীয় জীৱনৰ, জাতীয় সংস্কৃতিৰ এটা বিশেষ এটা আচলতে এটা অন্তৰ্ভুক্ত এটা মানে বিষয়। আৰু তাত আপোনাৰ গৰু আমি পূজা কৰোঁ, গৰুক মাতৃজ্ঞান কৰোঁ। এই আমাৰ অতীতৰ পৰা আমাৰ যিটো সনাতনী সংস্কৃতি আমাৰ ভাৰতত এই ব্যৱস্থাটো চলি আহিছে, আৰু অসমতো ইয়াৰ কোনো ব্যতিক্ৰম নহয়। নিশ্চিতভাৱে আমি দেখুৱাম, অকণ আগুৱাই যাম। চাওক সুন্দৰভাৱে আচলতে গৰুক মালা পৰিধান কৰি পেলাই ইয়াত এনে গৃহস্থই লৈ আহিছে। আচলতে ইয়াতে শাৰী শাৰীকৈ সেই গোধনসমূহ ৰখা হৈছে। আৰু এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে এক ব্যতিক্ৰমী চিন্তাধাৰাৰে পুৰণিগুদাম আঞ্চলিক কৃষকবৃন্দৰ সহযোগত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে মধ্য অসমৰ নগাঁও জিলাৰ পুৰণিগুদাম পথাৰৰ আগত দেখিবলৈ পোৱা গ'ল গোধন প্ৰতিযোগিতা। আৰু ইয়াকে লৈ সৰ্বত্ৰে এতিয়া আনন্দমুখৰ এক পৰিৱেশ সৃষ্টি হৈছে, আৰু যথেষ্ট সংখ্যক দৰ্শকৰো ইয়াত উপস্থিতি পৰিলক্ষিত হৈছে। আৰু এনেধৰণে এক ব্যতিক্ৰমী চিন্তাধাৰাৰে যি আচলতে এই গোধন প্ৰতিযোগিতা, সৌন্দৰ্য প্ৰতিযোগিতা তেওঁলোকে অনুষ্ঠিত কৰিলে, তাক লৈ এতিয়া সকলোৱে সমাদৰ কৰা পৰিলক্ষিত হৈছে।